অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘক অনুষ্ঠান পাতিবলৈ নিদিয়ে তাই আহোম যুৱ পৰিষদে। ক্ষমা নুখুজিলে অৱসান নহয় বিতৰ্কৰ। এতিয়ালৈকে তেখেতলোকে ক্ষমা নোখোজে কোনোদিনে, কিন্তু আপাৰ আসামত তেখেতলোকে আমাৰ অধ্যুষিত অঞ্চলত বিশেষভাৱে আমাৰ অধ্যুষিত অঞ্চলবিলাকত কিন্তু তেখেতলোকৰ ধৰ্মীয় অনুষ্ঠান পতাবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে কিন্তু আমি বাধা প্ৰদান কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত অব্যাহত আছে যুক্তিযুদ্ধ। মহানগৰীত সংবাদ মেল সম্বোধনেৰে টাইপাৰ নেতৃত্বই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে গুজৰি উঠিল। এটা ধৰ্মীয় অনুষ্ঠান আপোনালোকে সুন্দৰভাৱে পাতিব লাগে। আপোনালোকৰ যে মন্তব্যবিলাক ক'ৰবাত যে এনেকুৱা ধৰণৰ মন্তব্যবিলাক য'ত যোনে পায় যোনে মন্তব্য কৰিছে, আপোনালোকে সুন্দৰভাৱে মন্তব্য আমি সম্পাদকজনকো দেখিলোঁ যে কোনোবা জনগোষ্ঠী যদি বেয়া পাইছে, আহোম জনগোষ্ঠীয়ে যদি মানিব নোৱাৰে তেনেহ'লে ইয়াৰ পৰা ওলাই যাব লাগে। এনেকুৱা ধৰণৰ মন্তব্য এজন সম্পাদকে দিয়াটো বহুত যোগ্য বুলি আমি নাভাবোঁ। উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান পতাত গণতান্ত্ৰিকভাৱে বাধা প্ৰদানৰ হুংকাৰ দিলে টাইপা নেতৃত্বই। যেতিয়ালৈকে শংকৰ সংঘই তেওঁলোকে ক্ষমা নোখোজে তেতিয়ালৈকে উজনি অসমত কোনো এটা অনুষ্ঠান আমি তাত কৰিব নিদিওঁ, আৰু য'তেই তেওঁলোকে অনুষ্ঠান কৰিব সেই অঞ্চলে আমি বন্ধৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। এই কথাটি স্পষ্ট। তাৰ মাজতে গহপুৰৰ ককিলাগুৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ ত্যাগ কৰি আহোমৰ নীতি ল'বলৈ উভতি আহিল 17টা পৰিয়াল। সংঘ এৰি ঘূৰি অহা 17টা পৰিয়ালক কুৰালুং পৰম্পৰাৰে সামৰি ল'লে টাইপাই। কাৰ্যসূচীত উপস্থিত টাইপাৰ কেন্দ্ৰীয় নেতৃত্ব। গহপুৰতো একেই কথা, টাইপা নাচুৰ বান্দা। শ্ৰীমন্ত শংকৰ সংঘই ক্ষমা খুজিবই লাগিব। তেওঁলোকৰ যি দম্ভালি দেখুৱাই আছে সেই ক্ষেত্ৰত আমি পিছপৰি নাথাকোঁ। আহোম কেতিয়াও অপমান সহ্য নকৰে, আহোমে কেতিয়াও অপমান সহ্য নকৰে। গতিকে আমি আমাৰ যিটো দৃষ্টিভংগীত আমি যিখিনি কৰণীয় কাম আছে আমি আগলৈও কৰি যাম, আৰু তেওঁলোকে যদি অনতিপলমে আমাৰ ওচৰত আহি যদি ক্ষমা প্ৰাৰ্থনা নকৰে তেতিয়াহ'লে তেওঁলোকৰ উজনি অসমত কোনো অনুষ্ঠান পাতিবলৈ আমি নিদিওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা আহোম লোকক সংঘ ত্যাগৰ আহ্বান। এই ক্ষেত্ৰত আমি শংকৰী সংঘত থকা লোকসকলক আমি সকীয়াই দিছোঁ। তেওঁলোকে অনতিপলমে আহি আমাৰ ধৰ্ম আছে তেওঁলোকে আহি আমাৰ লগত যোগদান কৰক। নহ'লে আমাৰ যি OBC চাৰ্টিফিকেট আছে OBC চাৰ্টিফিকেট দিয়াৰ ক্ষেত্ৰত আমি কিন্তু এই ক্ষেত্ৰত আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি এই ক্ষেত্ৰত দিয়া আমি বন্ধ কৰি দিম। শেহতীয়া বিতৰ্কৰ অৱসান ঘটাবলৈ যেন অপ্ৰস্তুত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ উভয়ে। সংঘৰ পৰা সংগী বহিষ্কাৰ, টাইপাৰ পৰা সংবিধান দাহ আদিকে ধৰি বহু বিষয়ে জুমুৰি আছে ৰাজ্যত। থানাই থানাই উভয় পক্ষই এজাহাৰ দিছে হাজাৰ বিজাৰ। লক্ষণীয় হ'ব এই সংঘাতৰ কেতিয়া পৰিব ওৰ। গহপুৰৰ পৰা পলাশ ফুকনৰ সহযোগত মহানগৰীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘক অনুষ্ঠান পাতিবলৈ নিদিয়ে টাই আহোম যুৱ পৰিষদে। ক্ষমা নুখুজিলে অৱসান নহয় বিতৰ্কৰ। এতিয়ালৈকে তেখেতলোকে ক্ষমা নোখোজে কোনোদিনে, কিন্তু আপাৰ আসামত তেখেতলোকে আমাৰ অধ্যুষিত অঞ্চলত বিশেষভাৱে আমাৰ অধ্যুষিত অঞ্চলবিলাকত কিন্তু তেখেতলোকৰ ধৰ্মীয় অনুষ্ঠান পতাবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে কিন্তু আমি বাধা প্ৰদান কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত অব্যাহত আছে যুক্তিযুদ্ধ। মহানগৰীত সংবাদ মেল সম্বোধনেৰে টাইপাৰ নেতৃত্বই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে গুজৰি উঠিল। এটা ধৰ্মীয় অনুষ্ঠান আপোনালোকে সুন্দৰভাৱে পাতিব লাগে। আপোনালোকৰ যে মন্তব্যবিলাক ক'ৰবাত যে এনেকুৱা ধৰণৰ মন্তব্যবিলাক য'ত যোনে পায় যোনে মন্তব্য কৰিছে, আপোনালোকে সুন্দৰভাৱে মন্তব্য আমি সম্পাদকজনকো দেখিলোঁ যে কোনোবা জনগোষ্ঠী যদি বেয়া পাইছে, আহোম জনগোষ্ঠীয়ে যদি মানিব নোৱাৰে তেনেহ'লে ইয়াৰ পৰা ওলাই যাব লাগে। এনেকুৱা ধৰণৰ মন্তব্য এজন সম্পাদকে দিয়াটো বহুত যোগ্য বুলি আমি নাভাবোঁ। উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান পতাত গণতান্ত্ৰিকভাৱে বাধা প্ৰদানৰ হুংকাৰ দিলে টাইপা নেতৃত্বই। যেতিয়ালৈকে শংকৰ সংঘই তেওঁলোকে ক্ষমা নোখোজে তেতিয়ালৈকে উজনি অসমত কোনো এটা অনুষ্ঠান আমি তাত কৰিব নিদিওঁ, আৰু য'তেই তেওঁলোকে অনুষ্ঠান কৰিব সেই অঞ্চলে আমি বন্ধৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। এই কথাটি স্পষ্ট। তাৰ মাজতে গহপুৰৰ ককিলাগুৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ ত্যাগ কৰি আহোমৰ নীতি ল'বলৈ উভতি আহিল 17টা পৰিয়াল। সংঘ এৰি ঘূৰি অহা 17টা পৰিয়ালক কুৰালুং পৰম্পৰাৰে সামৰি ল'লে টাইপাই। কাৰ্যসূচীত উপস্থিত টাইপাৰ কেন্দ্ৰীয় নেতৃত্ব। গহপুৰতো একেই কথা, টাইপা নাচুৰ বান্দা। শ্ৰীমন্ত শংকৰ সংঘই ক্ষমা খুজিবই লাগিব। তেওঁলোকৰ যি
দম্ভালি দেখুৱাই আছে সেই ক্ষেত্ৰত আমি পিছ পৰি নাথাকোঁ আহোম কেতিয়াও অপমান সহ্য নকৰে আহোমে কেতিয়াও অপমান সহ্য নকৰে গতিকে আমি আমাৰ যিটো দৃষ্টিভংগীত আমি যিখিনি আমি কৰণীয় কাম আছে আমি আগলৈও কৰি যাম আৰু তেওঁলোকে যদি অনতিপলমে আমাৰ ওচৰত আহি যদি ক্ষমা প্ৰাৰ্থনা নকৰে তেতিয়াহ'লে তেওঁলোকৰ উজনি অসমত কোনো অনুষ্ঠানত আমি অনুষ্ঠান পাতিবলৈ আমি নিদিওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা আহোম লোকক সংঘ ত্যাগৰ আহ্বান এই ক্ষেত্ৰত আমি শংকৰী সংঘত থকা লোকসকলক আমি সকীয়াই দিছোঁ তেওঁলোকে অনতিপলমে আহি আমাৰ যি আমাৰ ধৰ্ম আছে তেওঁলোকে আহি আমাৰ লগত যোগদান কৰক নহ'লে আমাৰ যি OBC চাৰ্টিফিকেট আছে OBC চাৰ্টিফিকেট দিয়াৰ ক্ষেত্ৰত আমি কিন্তু এই ক্ষেত্ৰত আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি এই ক্ষেত্ৰত দিয়া আমি বন্ধ কৰি দিম শেহতীয়া বিতৰ্কৰ অৱসান ঘটাবলৈ যেন অপ্ৰস্তুত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ উভয়ে সংঘৰ পৰা সংগী বহিষ্কাৰ টাইপাৰ পৰা সংবিধান দাহ আদিকে ধৰি বহু বিষয়ে জুমুৰি আছে ৰাজ্যত থানাই থানাই উভয় পক্ষই এজাহাৰ দিছে হাজাৰ বিজাৰ লক্ষণীয় হ'ব এই সংঘাতৰ কেতিয়া পৰিব উৰ গহপুৰৰ পৰা পলাশ ফুকনৰ সহযোগত মহানগৰীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ